বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ। আমি এই চেনেলত আমি আগন্তুক হ'বলগীয়া পৰীক্ষাৰ কাৰণে গণিতৰ এটা প্ৰেক্টিছ সিৰিজ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কাৰণ যিকেইটা কুৱেশ্যন আছে প্ৰত্যেকটোৰে বেছিক বুজাই দিয়াৰ পাছতহে সমাধান শুদ্ধ উত্তৰটো উলিয়াই দিয়া হৈছে। গতিকে ইয়াত যিকেইটা কুৱেশ্যন আছে প্ৰত্যেকটোতে আপোনালোকে এটা এটা নিয়ম শিকিব পাৰিব, আৰু এই নিয়মত যদি বেলেগ সংখ্যাৰো কিবা প্ৰশ্ন আহে তেন্তে সেইকেইটাও আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব। গতিকে আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ লওঁ আপোনালোকে এটা কাম কৰিব, প্ৰত্যেকটো প্ৰশ্ন দেখাৰ লগে লগে আপোনালোকে ভিডিঅ'টো পজ কৰিব আৰু নিজে অংকটো সমাধান কৰিব। সমাধান কৰি প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি হিচাপ ৰাখিব, আৰু 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান নম্বৰ স্ক'ৰ কৰিব পাৰে এইটো নিশ্চয় কমেণ্টত জনাব। আৰু যদি এই ভিডিঅ'ৰ পৰা আপোনালোকে কিবা উপকৃত হয় তেন্তে নিশ্চয় কমেণ্টত জনাব। কমেণ্টত জনালেহে আমি দুগুণ উৎসাহেৰে আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হ'ম। গতিকে আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে যে তলৰ কোনটো সংখ্যা 4ৰে বিভাজ্য। গতিকে 4ৰে বিভাজ্য হ'বৰ কাৰণে আমি আগতে এটা নিয়ম আছিলে যে 4ৰে বিভাজ্য হ'বৰ কাৰণে একক আৰু দশক দুটা ঘৰৰ সংখ্যাটোহে চাব লাগে। আগলৈ আমাৰ সংখ্যাবিলাক কিমান আছে এইবিলাক আমাৰ দেখাৰ দৰকাৰ নাই, আমি অকল দুটা অংক দেখিম যে এই দুটা অংকই গঠন কৰা সংখ্যাটো 4ৰে বিভাজ্য হয় নে নহয়। গতিকে আমি ইয়াত দেখিলোঁ 54, 4ৰে বিভাজ্য হয় জানো? এইটো নহয়, গতিকে এইটো কেঞ্চেল। আৰু 5, 6, 7 এইকেইটা আমাৰ দেখাৰ দৰকাৰ নাই, আমি এইটো দেখিম। গতিকে এইটো আমি দেখিলোঁ 7 আৰু 6, 76। গতিকে এইটো আমাৰ কি হয়? 4ৰে বিভাজ্য হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো। গতিকে ইয়াৰ লগত জানিবলগীয়া আৰু দুটামান কথা হ'ল যে যদি আমাৰ প্ৰশ্নটো সোধে যে 4ৰে বিভাজ্য হয় নে নহয়, তেন্তে আমি লাষ্টৰ দুটা অংক দেখিম, দুটা অংকৰে গঠন কৰা সংখ্যাটো দেখিম 4ৰে বিভাজ্য হয় নে নহয়। ঠিক তেনেকৈ যদি 8ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰিবলৈ দিয়ে তেন্তে আমি লাষ্টৰ 3টা অংক চাম, 3টা অংকৰে গঠন কৰা সংখ্যাটো বিভাজ্য হয় নে নহয়। যদি হয় তেতিয়া হ'ব, আৰু যদি নহয় আগত যিমানেই সংখ্যা থাকক এইকেইটা আমাৰ আলোচনা কৰিবৰ দৰকাৰ নাই। আৰু যদি কেতিয়াবা সোধে 16ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰিবলৈ, তেন্তে আমি শেষৰ 4টা ঘৰৰ অংকৰে গঠন কৰা সংখ্যাটো আমি উলিয়াই চাম। ঠিক তেনেকৈ যদি 2ৰে বিভাজ্য হয় নে নহয় এইটো পৰীক্ষা কৰিবৰ কাৰণে আমি লাষ্টৰ এটা অৰ্থাৎ এককৰ ঘৰৰ সংখ্যাটো 2ৰে বিভাজ্য হয় নে নহয় এইটো পৰীক্ষা কৰিব লাগে। গতিকে আমি ইয়াত দেখিলোঁ 66 4ৰে বিভাজ্য নহয়, গতিকে এইটো নহ'ব। আৰু 5 to 1610 মানে লাষ্টত দুটা ঘৰে মিলাই কিমান হৈছে 10। গতিকে 10টো 4ৰে বিভাজ্য সম্পূৰ্ণ বিভাজ্য নহয়, গতিকে এইটো নহ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ল আমাৰ 5, 6, 7, 7, 6। গতিকে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটোত আছে আমাৰ যে 276x1 মানে x মানে এটা সংখ্যা হ'ব। এই সংখ্যাটো 3ৰে বিভাজ্য হয় তেন্তে xৰ মান কিমান, অৰ্থাৎ xৰ জেগাত কিমান বহালে আমাৰ এই গোটেই সংখ্যাটো কি হ'ব? 3ৰে বিভাজ্য হ'ব। গতিকে 3ৰে বিভাজ্য হোৱাৰ বিভাজ্যতাৰ নিয়মটো হ'ল যে অংককেইটা আমি এফালৰ পৰা যোগ কৰি যাম, আৰু যোগফলটো যদি 3ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো কি হ'ব? 3ৰে বিভাজ্য হ'ব। গতিকে আমি চাওঁচোন কিমান হয় যে 2 + 7 + 6 প্লাছ আমি এইটো নাজানো খালি থলোঁ +1। গতিকে আমি দেখিলোঁ 2, 7, 9 আৰু 6, 15 আৰু 1, টোটেল আমাৰ কিমান হৈ আছে? 16। এতিয়া 16টো 3ৰে হৰণ নাযায়, 3ৰে হৰণ কৰিলে কিমান বাকী থাকিব? 1 বাকী থাকিব। গতিকে আমি এনেকুৱা সংখ্যাটো বিচাৰিব লাগিব যাতে 3ৰে হৰণ যায়। গতিকে আমি যদি এই 16ৰ লগত আৰু 2 বঢ়াই দিওঁ আমাৰ সংখ্যাটো কিমান হ'ব? 18। তেতিয়া 18ক কি হ'ব? 3ৰে হৰণ যাব, অৰ্থাৎ এইখিনিৰ যোগফল আমাৰ কিমান হ'ব লাগে? 18 হ'ব লাগে। কিন্তু আমাৰ আছে কিমান? আছে আমাৰ 16। গতিকে এই xৰ জেগাত খালী জেগাত যদি আমি 2 দি দিওঁ তেতিয়া ইয়াৰ উত্তৰটো কি হ'ব?
এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 বন্ধু বান্ধৱীসকল 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ইয়াত দিয়া আছে 7/6 7/9 4/5 আৰু 5/7 ভিতৰত আটাইতকৈ সৰুটো ভগ্নাংশটো কোনটো গতিকে ইয়াত 4/5 গোটেইকেইটা দিয়া আছে গতিকে আমি উলিয়াব লাগে কোনটো আটাইতকৈ সৰু গতিকে এটা কথা ইয়াত আমি শিকিব লাগিব যে দুটা ভগ্নাংশ থাকিলে দুটাৰ পৰা কোনটো সৰু কোনটো ডাঙৰ কেনেকৈ ওলায় গতিকে এটো হল প্ৰথমতে আমি এই দুইটা কনসিডাৰ কৰিম কোনটো ডাঙৰ কোনটো সৰু এটো চাই লম 7/6 আৰু হল 7/9 গতিকে আমি ক্ৰস পূৰণ কৰি চাম ক্ৰস পূৰণ কৰিলে এটো কিমান হ'ব 7 9 গুণ 63 আৰু এটো হল 6 7 গুণ 42 গতিকে আমি দেখিলো এইটো কি হল ডাঙৰ হল এইটো সৰু হল গতিকে আমাৰ এইটো আৰু দৰকাৰ নাই কাৰণ সৰুটোহে বিচাৰিব লাগে গতিকে আমি এইটো ৰাখিলো তাৰ পাছত এইটোৰ লগত এইটো কম্পেয়াৰ কৰি চাম 7/9 ৰ লগত 4/5 কম্পেয়াৰ কৰি চাম তেতিয়া কম্পেয়াৰ কৰিলে কিমান হ'ব 7 5 গুণ 35 ক্ৰস পূৰণ কৰিম 4 9 গুণ 36 গতিকে আমি দেখিলো এইটোৱে সৰু হৈ আছে গতিকে এইটো কেনসেল হৈ গ'ল তাৰ মানে আমাৰ কি হল 4/5 ও কেনসেল হৈ গ'ল গতিকে আমাৰ উত্তৰটো এতিয়া কাৰ লগত আছে 5/7 গতিকে 5/7 ৰ লগত যদি আমি কম্পেয়াৰ কৰি চাও এটো আমাৰ কিমান আছিল 7/9 তেন্তে কিমান হ'ব 5 9 গুণ 45 7 9 গুণ 63 গতিকে আমাৰ সৰু কোনটো হল 5/7 এটো ডাঙৰ হৈ গ'ল গতিকে এটো কেনসেল গতিকে আমি সৰুটো কিমান পালো 5/7 গতিকে এটো হল আমাৰ শুদ্ধ উত্তৰ এতিয়া আমাৰ আগত আছে 4 নম্বৰ প্ৰশ্নটো কি আছে 8.31 একৰ ওপৰত বাৰ 0.6 6 ৰ ওপৰত বাৰ আৰু 0.002 2 ৰ ওপৰত বাৰ আছে গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব হেতু আমি নিৰ্ণয় কৰিব লাগে গতিকে এইটো কৰিবৰ কাৰণে এটা নিয়ম আছে নিয়মটো হল প্ৰথমতে আমি চাব লাগে 8.31 এটা বাৰ plus 0.6 এটাৰ ওপৰত বাৰ plus 0.002 এটাৰ ওপৰত বাৰ প্ৰথমতে আমি নিৰ্ণয় কৰিব লাগিব যে আমাৰ কেইটা ডিজিটৰ ওপৰত বা কেইটা সংখ্যাৰ ওপৰত আমাৰ কি থাকিব বাৰ থাকিব গতিকে এটো উলিয়াবৰ কাৰণে আমি চাম উত্তৰৰ কেইটা সংখ্যাৰ ওপৰত বাৰ থাকিব উত্তৰৰ আমাৰ এটা সংখ্যাৰ ওপৰত বাৰ থাকিব দশমিকৰ পাছত যিবিলাক সংখ্যা থাকিব এটা সংখ্যাৰ ওপৰত বাৰ থাকিব গতিকে ইয়াৰ পৰা আমি কৈ দিব পাৰি যে উত্তৰটো এটো হ'ব কাৰণ এটোত এটাৰ ওপৰত বাৰ আছে 5 নম্বৰ অংকটোত কি দিয়া আছে 0.8768 আৰু তিনটাৰ ওপৰত মাত্ৰা আছে গতিকে এইটোক আমি এতিয়া ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰিব লাগে গতিকে ভগ্নাংশৰ সহায়ত প্ৰকাশ কেনেকৈ কৰে এই নিয়মটো আছিল প্ৰথমতে আমি তলত 9 দি যাব লাগে কেইটাৰ ওপৰত দিব লাগে যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে ইমানটা 9 দিব লাগে এটো ইমানটা 9 দিলো আৰু দশমিকৰ পাছত কেইটা সংখ্যা থাকি গল আমাৰ বাৰ নিদিয়াকে বা মাত্ৰা নথকা কিমানটা সংখ্যা আছে গতিকে আমি দেখিলো তিনটাৰ ওপৰত আছে এটা খালি গতিকে এটা 0 দি ফিল আপ কৰিব লাগিব কাৰণ দশমিকৰ পাছত ইয়াতো 4টা হ'ব লাগিব ইয়াতো 4টা হ'ব লাগিব আৰু যদি খালি থাকে তেন্তে এইকেইটা 0 দি ফিল আপ কৰিব লাগে আৰু কি কৰিব লাগে দশমিকটো উঠাই একবাৰ লিখিব লাগে 8768 মাইনাস বাৰ নথকা বিলাক কি কৰি দিব লাগে বিয়োগ কৰি দিব লাগে গতিকে আমি বিয়োগ কৰি দিলো কিমান হ'ব 8768 এটো বিয়োগ কৰিলে 0 হ'ব 8760 divided by 9990 গতিকে উত্তৰটো আমাৰ মিলিলে আমাৰ এ নম্বৰত গতিকে শুদ্ধ উত্তৰটো হ'ব এ 6 নম্বৰত আছে এটা নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এজনে 30% ভোট পালে আৰু 500টা ভোটৰ ব্যৱধানত পৰাজয় হ'ল গতিকে মুঠ ভোটাৰৰ সংখ্যা নিৰ্ণয় কৰিব লাগে মুঠ ভোটাৰ কিমান আছিল গতিকে এইটো কৰিবৰ কাৰণে আমি অলপ অংকটো চাব লাগিব ভালকে বুজি লিখিব লাগিব যেহেতু দুজনেই প্ৰতিদ্বন্দ্বী আছিল আৰু গোটেই কেইটা ভোটক আমি কি ধৰিলো
100% ধৰি ললোঁ গোটেইকেইটা ভোটক আমি 100% ধৰি ললোঁ তাৰ পৰা যেনিবা এটা ক্যান্ডিডেট এ আৰু এটা বি বি এ কিমান পালে 30% ভোট পালে 30% ভোট পালে তেতিয়া ইয়াৰ পৰা আমি নিশ্চয় বুজিম যেহেতু ক্যান্ডিডেট দুইজনে আছিল গতিকে এ কিমান পার্সেন্ট ভোট পাব তেতিয়া এ পাব আমাৰ 60%। ঠিক আছে এ পালে 65%। এতিয়া ইয়াত কিমান পার্সেন্ট ডিফারেন্স হল কিমান পার্সেন্ট ভোটত কম হল যেনিবা 30% ভোট পায় এইটো পালে আৰু কিমান পার্সেন্টত হাৰিলে মানে 500টা ভোটত হাৰিলে গতিকে ডিফারেন্সটো ইহঁতৰ কিমান পার্সেন্ট আছে ডিফারেন্সটো কিমান পার্সেন্ট ইহঁতৰ ডিফারেন্সটো হল এটো হল 70% হ'ব ডিফারেন্সটো হ'ব ইহঁতৰ ভোটৰ ডিফারেন্সটো কিমান হ'ব 40%। গতিকে প্ৰশ্নমতে আমাৰ দিয়া আছে যে 40% ইকুৱেল টু কিমান 40% হল 40% হল আমাৰ 500 গতিকে 40% এটো যদি 500 হয় তেন্তে তাৰ ভোটৰ সংখ্যাটো কিমান হ'ব ভোটাৰৰ সংখ্যাটো কিমান হ'ব ভোটাৰৰ সংখ্যাটো হ'ব 40/100 গতিকে আমি ধৰি ললো ভোটাৰ আছিল আমাৰ কিমান x অৰ্থাৎ x ৰ 40% সমান সমান 500 গতিকে ইয়াৰ পৰা যদি x আমি নিৰ্ণয় কৰো কি হ'ব 5x নিৰ্ণয় কৰিলে x * 40/100 ইকুৱেল টু 500 তাৰ পাছত x ইকুৱেল টু কিমান হ'ব x equal to hobo amar 500 into 100 divided by 4 অর্থাৎ x equal to 500 into 4 রে 2 কাটিলে 4 রে 2 25 ঠিক 25 পূরণ করিলে প্রশ্নটোত আমাৰ প্ৰতিযোগীৰ সংখ্যা আছিল আমাৰ 2 গতিকে আমি ধৰি ললো ভোটখিনি কিমান 100% ভোট ধৰি ললো গোটেইখিনি ভোটক আমি 100% ধৰি ললো গতিকে ধৰি ললো এ কিমান পালে আৰু বি এ কিমান পালে বি এ 30% ভোট পালে তেন্তে অবিয়াসলি এ কিমান পার্সেন্ট ভোট পাব 70% ভোট পাব আকৌ হিয়তৰ ভোটৰ ডিফাৰেন্সটো কিমান হ'ব ভোটৰ ডিফাৰেন্সটো হ'ব 70 পৰা 30 গলে 40% আকৌ প্ৰশ্নত কৈ দিছিলে কিমানটা ভোটত পৰাজয় হৈছিলে 500টা ভোটত পৰাজয় হৈছিলে অৰ্থাৎ 40% is equal to 500 ইয়াত 30% equal to 500 ধৰিলে নহব কাৰণ প্ৰশ্নমতে কৈছিলে কিমানটা ভোটত পৰাজয় হৈছিলে হেই সংখ্যাটোহে দিয়া আছে গতিকে 40% equal to 500 গতিকে ধৰি ললো ভোট কেটা যেনিবা 100% ভোট আমি ওলাব লাগে গতিকে 40% ৰ লগত আমি কি পূৰণ কৰিলে 100% হ'ব 5/2 পূৰণ কৰিলে 100% হ'ব গতিকে 500 ৰ লগতো আমি কি কৰিব লাগিব 5/2 পূৰণ কৰিব লাগিব গতিকে এটো কিমান হ'ল 2500 divided by 2 মানে 1250 গতিকে আমাৰ উত্তৰটো কিমান হ'ব উত্তৰটো হ'ব আমাৰ বি 1250 জন ভোটাৰ আছিল এটো আৰু এক ধৰণে আমি কৰিব পাৰি যে আমি মুঠ ভোটাৰ ধৰি ললো x গতিকে আমি গম পালো x ৰ 40% equal to 500 প্ৰশ্নমতে আছিল গতিকে x into 40% মানে আমি কেনেকৈ লিখিব পাৰো 40/100 equal to কি 500 তাৰ পাছত x ৰাখি দিলে 100 গৈ 500 ৰ লগত পূৰণ হ'ব আৰু 40 ডিভাইড হ'ব 0 0 কেনসেল কৰিলো 4 ৰে 500 ক কাটি দিলো কিমান হল 125 তাৰ লগত 10 পূৰণ কৰিলো 125
50 অৰ্থাৎ 1250 গতিকে যেনেকৈ বন্ধুসকল 7 নম্বৰত আছে আমাৰ কি 4 to the power 11 into 5 to the power 5 into 3 to the power 2 মানে 3 স্কোয়ার into 13 স্কোয়ার মানে 13 to the power 2 এই সংখ্যাটোত মৌলিক উৎপাদকৰ সংখ্যা নিৰ্ণয় কৰা যদি ইয়াত ক'লেহেঁতেন যে যৌগিক উৎপাদকৰ সংখ্যাবিলাক নিৰ্ণয় কৰিব লাগে তেন্তে আমি ডাইৰেক্ট হিচাপ কৰি দিলোহেঁতেন ইয়াত 11টা আছে ইয়াত 5টা আছে ইয়াত 2টা আছে ইয়াত 2টা আছে কিন্তু ইয়াত আমি কি কৰিব লাগিব মৌলিক উৎপাদকৰ সংখ্যা নিৰ্ণয় কৰিব লাগিব গতিকে ইয়াত 4টো কি হৈ আছে যৌগিক সংখ্যা হৈ আছে গতিকে 4টোক আমি কনভাৰ্ট কৰি লম কি হলে মৌলিক সংখ্যালে গতিকে আমি এটো কি লিখিব পাৰিম যে 4 ইকুৱেল টু কি লিখিব পাৰিম 2 স্কয়াৰ গতিকে 4ৰ জায়গাত 2 স্কয়াৰ দি দিম 2 স্কয়াৰ ইনটু 11 into 5 to the power 5 into 3 to the power 2 into 13 to the power 2 গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব এনেকে যদি থাকে যে a to the power m into n যদি থাকে এনেকে পাৱাৰৰ ওপৰত পাৱাৰ তেন্তে কেটা লগ লাগে কেনেকে পূৰণ হৈ লগ লাগে অৰ্থাৎ m into n হয় গতিকে ইয়াত আমি লিখিলো 2 ৰ পাৱাৰ এটা 2 তাৰ ওপৰত আকৌ 11 আছে 11 আছে গতিকে কি হ'ব 2 into 11 মানে 22 অৰ্থাৎ 2 কেইটা পূৰণ হৈছে 22টা 5 কেইটা পূৰণ হৈছে 5টা 3 কেইটা 2টা 13 কেইটা 2টা গতিকে ইয়াত 2 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা আৰু 13 মৌলিক সংখ্যা গতিকে এতে হিসাব কৰি দিলেই হ'ব কিমানটা আছে হিসাব কৰিলে কিমান হ'ব 22 আৰু 5 27 27 আৰু 2 29 29 আৰু 2 31 গতিকে ইয়াত কেইটা আছে 31টা আছে গতিকে শুদ্ধ উত্তৰটো আমাৰ হ'ব বি 8 নম্বৰত আছে তলৰ কোনটো শুদ্ধ পৰিমেয়কৰণ ৰূপ হয় গতিকে ইয়াত 15/√5 plus 2 অৰ্থাৎ হৰ কি হৈ আছে √5 হৈ আছে গতিকে আমি কি কৰিব লাগে এই হৰত থকা ৰুটটো আমি আতৰাব লাগে গতিকে এইটো আতৰোৱাৰ নিয়মটো হ'ল যে যি দুটা আমাৰ প্লাসত দিয়া আছে এই দুটা আকৌ মাইনাসৰ পূৰণ কৰি ল'ব লাগে পূৰণ কৰিলে কি হয় a + b * a - b সূত্ৰত পৰি যায় আৰু এইটো হৰৰ স্কয়াৰ হোৱাৰ পাছত ৰুট উঠি যায় গতিকে এইটো কেনেকৈ কৰিব লাগে 15/√5 + 2 গতিকে আমি লগত এটা এটা কি পূৰণ কৰিম √5 - 2 এটা পূৰণ কৰিম গতিকে তলত কি হৈ গ'ল a + b * a - b গতিকে তলত আমি পূৰণ কৰিছো মানে ওপৰতো পূৰণ কৰিম √5 - 2 গতিকে তলৰখিনি আমাৰ কিমান দিব যে √5 স্কয়াৰ - 2 স্কয়াৰ আৰু ওপৰত কিমান হ'ব 15 পূৰণ হ'ব এইকেইটাৰ লগত গতিকে 15 * √5 আৰু ইয়াৰ লগত পূৰণ হ'লে 30 গতিকে তলত আমাৰ কি হৈ গ'ল এতিয়া হৰত এটো হৈ গ'ল 5 - 4 মানে 1 আৰু ওপৰত কিমান হৈ গ'ল 15√5 - 30 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব গতিকে আমি কিমান পালো যে 15√5 - 30 অৰ্থাৎ এটো কোনটোৰ লগত মিলিছে সি গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ সি এয়া 9 নম্বৰত আছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল আমি সংখ্যাবিলাক যদি লিখি যাও যে 1 2 3 4 5 6 এনেকৈ গোটেইকেইটা লিখি যাও আৰু একফালৰ পৰা চাই যাও মৌলিক নে যৌগিক তেতিয়া আমাৰ এই প্ৰশ্নৰ উত্তৰটো ওলাই যাব অৰ্থাৎ প্ৰথমতে 1 টো আমি জানো মৌলিকো নহয় যৌগিকো নহয় গতিকে এটো যৌগিক সংখ্যা নহয় 2 নম্বৰটো আমি জানো কি প্ৰথম মৌলিক সংখ্যা অৰ্থাৎ যুগ্ম মৌলিক সংখ্যা গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যা কিমান 2 তিনিটো মৌলিক সংখ্যা গতিকে যৌগিক হোৱা নাই গতিকে আমি প্ৰথমতে কোনটো সংখ্যা যৌগিক পালো 4 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব 2 গতিকে আটাইতকৈ ডাঙৰটো কোনটো হ'ব বাৰু আটাইতকৈ ডাঙৰটো অসীম সংখ্যক থাকিব পাৰে গতিকে আমি হেতু নিৰ্ণয় কৰিব নোৱাৰো 10 নম্বৰত আছে যে আয়ত ক্ষেত্ৰৰ পৰিসীমা হ'ব কোনটো শুদ্ধ হ'ব a
পৰিসীমা বাই 2 ইকুৱেল টু দিক যোগ প্ৰস্থ, আৰু এটা আছে পৰিসীমা সমান সমান 2 দিক প্লাছ প্ৰস্থ, আৰু এটা আছে 2 পৰিসীমা ইকুৱেল টু 2 দিক মাইনাছ প্ৰস্থ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, আমি জানো যে পৰিসীমা ইকুৱেল টু কি, পৰিসীমা ইকুৱেল টু 2 পূৰণ দিক যোগ প্ৰস্থ। কিন্তু ইয়াৰ লগত মিলাও অপশ্যনটো আমাৰ ইয়াত নাই, ইয়াত অলপ বেলেগ কৰি দিয়া আছে। গতিকে আমি অলপ চিন্তা কৰি এইটো কৰিব লাগিব। গতিকে আমি যদি 2টো ইয়াত লৈ আহোঁ তেতিয়া কি হৈ যাব, পৰিসীমা বাই 2 ইকুৱেল টু 2 আহি গ'ল, কি থাকিলে দিক যোগ প্ৰস্থ। গতিকে প্ৰশ্নত আমি জনাটো আমাৰ কি হ'ব পাৰে, খেলি মেলি হ'ব পাৰে। সেইকাৰণে প্ৰশ্নবিলাক আমি নিখুঁতভাৱে পঢ়িব লাগে, একদম ভালকৈ পঢ়িব লাগে, আৰু প্ৰশ্নবিলাক বুজি লোৱাৰ পাছতহে সিদ্ধান্ত ল'ব লাগে। কোনোবা এটা বস্তু চাই ফৰ্মুলাটো চায়েই আমি বহাই দিব নালাগে। ইয়াত ফৰ্মুলাটোৰ লগত মিলি আছে চি নম্বৰটো যে পৰিসীমা, কিন্তু আগত 2 আছে। গতিকে এই খেলি মেলিবিলাক বহুত শুদ্ধকৈ চাব লাগিব, নিখুঁতভাৱে চালেহে ইয়াৰ শুদ্ধ উত্তৰবিলাক ওলাব পাৰিম, আৰু আমি পৰীক্ষাত বেছি নম্বৰ পাবলৈ সক্ষম হ'ম। গতিকে আমি 11 নম্বৰটো চাম। 11 নম্বৰটোত কি দিয়া আছে যে এটা বেলনৰ মুঠ আয়তনৰ প্ৰকাশ ৰাশিটো কিমান। গতিকে আমি জানো যে কোনোবা এটা বৃত্তৰ যদি ব্যাসাৰ্ধটো r হয় আৰু ইয়াৰ কালিটো কিমান হয়, পাই r স্কোৱাৰ। গতিকে বেলন মানে আচলতে কি, যে এটা বৃত্তৰ ওপৰত আৰু এটা, তাৰ ওপৰত আৰু এটা, অৰ্থাৎ মেৰী বিস্কুট যদি আমি এটা থওঁ তাৰ কালিটো হ'ব কিমান, পাই r স্কোৱাৰ। দুটা থ'লে পাই r স্কোৱাৰ ইনটু 2, তিনিটা থ'লে পাই r স্কোৱাৰ ইনটু 3। ঠিক তেনেকৈ আমি যদি h উচ্চতালৈ ৰাখোঁ, তেতিয়া h উচ্চতালৈ ৰাখিলে আমাৰ এই আকৃতিটো এটা বেলনৰ আকৃতিৰ নিচিনা হৈ যাব। গতিকে আমি ইয়াৰ ফৰ্মুলাটো আমি কি গম পাব পাৰি, পাই r স্কোৱাৰ ইনটু h। গতিকে অপশ্যনত দিয়া আছে পাই r h। গতিকে প্ৰশ্নটো যদি ওপৰে ওপৰে চোৱা হয়, গতিকে এইটোও লাগিব যে শুদ্ধ নেকি, কিন্তু আচলতে শুদ্ধ হ'ল পাই r স্কোৱাৰ h। গতিকে ভালকৈ চাই উত্তৰবিলাক কৰিব লাগিব। 12 নম্বৰত কি দিয়া আছে, 12 নম্বৰত দিয়া আছে যে মান নিৰ্ণয় কৰা। গতিকে ইয়াত বদমাছ পদ্ধতিৰে আমি কি কৰিব লাগে, মান নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ বদমাছত কি আছিলে, প্ৰথমতে ব্ৰেকেট, তাৰপাছত অৰ, অফ, তাৰপাছত ডিভাইড, তাৰপাছত মাল্টিপ্লাই, তাৰপাছত এডিশ্যন, তাৰপাছত ছাবষ্ট্ৰেক্ট। অৰ্থাৎ আমি প্ৰথমতে কি কাম কৰিব লাগিব, ব্ৰেকেট চাব লাগিব। ব্ৰেকেট যদি নাই তেন্তে চাব লাগিব, যদি নাই তেন্তে আমি প্ৰথমতে ডিভাইড চাব লাগিব। গতিকে ডিভাইড চালে আমাৰ ইয়াত প্ৰথমতে ডিভাইড কোনখিনিত আছে, এই দুটাত আছে ডিভাইড। গতিকে আমি ডিভাইডটো কৰি ল'ম যে 14 প্লাছ 4 ইনটু 16 মাইনাছ 16ক যদি 2ৰে হৰণ কৰোঁ কি হ'ব, 8 হ'ব। তাৰপাছত হৰণৰ কাম কৰি আমি হৰণটো ফ্ৰী কৰি দিলোঁ। এতিয়া আমাক কি হ'ব, BODMAS ডি হৈ গ'ল। এতিয়া মাল্টিপ্লিকেশ্যন, পূৰণ ক'ত ক'ত আছে, পূৰণ আছে আমাৰ এই দুটাত। গতিকে 14 প্লাছ এই দুটা পূৰণ কৰিলে 4 4 গুণ 16 6 4 6 গুণ 24 4 থাকিলে 2, 4 1 গুণ 4 2 6 64 মাইনাছ 8। তাৰপাছত আমাৰ কি হ'ল, এতিয়া প্লাছ আৰু মাইনাছ আছে, কোনটো আগত হ'ব, এডিশ্যন আগত হ'ব, মানে যোগ আগত হ'ব। গতিকে 14 আৰু 16 যোগ কৰিলে 4 4 8 1 6 7 মাইনাছ 8। এতিয়াতো এটাই বাকী আছে, গতিকে এইটো কি হৈ যাব, 70। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ চি, অৰ্থাৎ এইটো। এতিয়া 13 নম্বৰত কি প্ৰশ্নটো আছে যে কোনোবা এটা কাম এ আৰু বি এ কৰে 20 দিনত, বি আৰু চি এ কৰে 12 দিনত, আৰু এ অকলে কৰিব পাৰে 30 দিনত। ঠিক আছে, তেন্তে এ বি চি এ যদি তিনিওজনে যদি একেলগে কামটো কৰে তেন্তে কিমান দিন লাগিব। গতিকে এই অংকটো কৰাৰ এটা নিয়ম আছে। অপশ্যনকেইটা আমি পাছত চাম। অপশ্যনকেইটা আপোনালোকে অংককেইটা কৰি তাৰপাছত
শুদ্ধ উত্তৰটো বাছি লৈ তাৰপাছত সমাধানটো চাব। এইটো কেনেকৈ কৰে যে a প্লাছ বি এ কিমান দিনত কৰে, a প্লাছ বি এ আমাৰ কিমান দিনত কৰে 20 দিনত কৰে, আৰু বি প্লাছ চি এ কিমান দিনত কৰে এইটো আমি লিখি ল'লোঁ যে 12 দিনত কৰে, আৰু এ অকলে কিমান দিনত কৰে 30 দিনত কৰে। গতিকে আমি এই 20, 12 আৰু 30 এইকেইটাৰ লসাগু লৈ ল'ব লাগে। তেতিয়া সেই লসাগুটো আমি যেনিবা ধৰি ল'ব লাগে যে কামৰ সংখ্যা, অৰ্থাৎ যেনিবা চকীয়ে বনাব লাগে। গতিকে এ প্লাছ বি এ মিলাই কিমান বনায় 20 দিনত বনায়, বি প্লাছ চি এ 12 দিনত বনায়। এতিয়া কিমানটা চকী বনাব লাগে সেইটো আমি নিৰ্ণয় কৰিব লাগে, লসাগুটো নিৰ্ণয় কৰি ল'লেই হ'ল। গতিকে আমি জানো 20, 12 আৰু 30ৰ লসাগুটো কিমান হ'ব 60 হ'ব। গতিকে এ প্লাছ বি এ এইটো হৰণ কৰিলে এদিনত কিমানটাকে বনাব 60টা চকী যেনিবা বনাব লাগে। এ প্লাছ বি এ মিলাই 20 দিনত কামটো কৰিব পাৰে। গতিকে এদিনত কিমান হ'ব অৰ্থাৎ 20ৰে হৰণ হ'ব, 20ৰে হৰণ কৰিলে এইটো কিমান হ'ব 3টা। গতিকে কেইটা আমি যেনিবা 60টা চকী বনোৱাৰ কাম এটাই ভাবি ল'লোঁ। গতিকে কেইটা বনাব পাৰিব 3টা চকী এ প্লাছ বি এ মিলি এদিনত বনাব পাৰিব। বি প্লাছ চি এ কিমান দিনত 12 দিনত কামটো কৰিব পাৰে। গতিকে এদিনত যদি বনায় কিমানটা বনাব পাৰিব 5টা বনাব পাৰিব। ঠিক তেনেকৈ এ 30 দিনত বনায়, অৰ্থাৎ এদিনত কেইটাকে বনায় এদিনত তেওঁ 2টাকে বনায়। গতিকে আমি দেখিলোঁ যে এ প্লাছ বি এ এদিনত 3টা বনায়, বি প্লাছ চি এ এদিনত 5টা বনায়, এ এদিনত 2টা বনায়। গতিকে ইয়াৰ পৰাই আমি কি কৰিব লাগিব এই প্ৰত্যেকটোৰে মান নিৰ্ণয় কৰি ল'ব লাগিব। গতিকে ইয়াত চোৱা, প্ৰথমতে এ প্লাছ বি ইকুৱেল টু এ প্লাছ বি ইকুৱেল টু কিমান 3, আৰু এৰ মান কিমান ইয়াত দিয়াই আছে। এদিনত কিমানটা বনাব পাৰে 2 দিনত। গতিকে এৰ ভেলুটো যদি ইয়াত বহাই দিওঁ 2 প্লাছ বি ইকুৱেল টু 3, তাৰ মানে বি ইকুৱেল টু কিমান পালোঁ 3 - 2 1, অৰ্থাৎ বি এ এদিনত কিমানটা বনাব পাৰে এ বনাব পাৰে 2টা, এ ইকুৱেল টু 2, বি এ 2টা। ঠিক তেনেকৈ চিৰ মান যদি আমি ওলাব বিচাৰোঁ বিৰ মানটো এইটোত বহাই দিলেই হৈ গ'ল। গতিকে বি প্লাছ চি ইকুৱেল টু এদিনত কেইটা 5টা বনাব পাৰে। গতিকে বিৰ মান হ'ল কিমান 1। গতিকে আমি 1টো ইয়াত বহাই দিম 5 - 1 ইকুৱেল টু আমাৰ কিমান হ'ব 4, অৰ্থাৎ চি এ এদিনত কেইটা বনাব পাৰে এদিনত 4টা বনাব পাৰে। গতিকে প্ৰশ্নমতে আমি যদি চাওঁ যে এ প্লাছ বি প্লাছ চি এ কেইটা বনাব পাৰিব, এ বনায় 2টা, প্লাছ বি এ বনায় 1টা, প্লাছ চি এ বনায় 4টা, অৰ্থাৎ এ প্লাছ বি প্লাছ চি এ এদিনত কেইটা বনাব পাৰে এদিনত বনাব পাৰে 7টা। গতিকে এদিনতহে 7টা বনাব পাৰে। গতিকে তাৰ কামটো কৰিবৰ কাৰণে মুঠ কিমান দিন সময় লাগিব সেইটো আমি কেনেকৈ পাম, সেইটো আমি মুঠ যিমানটা কাম আছে অৰ্থাৎ যিমানটা চকী বনাব লাগে সেইটোক হৰণ কৰি দিলে হৈ যাব। অৰ্থাৎ কিমান হ'ব 60/7 দিনত। গতিকে অপশ্যনত আমি এইটো চাই ল'লেই হ'ল কোনটোত আছে 60/7 দিন, মানে উত্তৰটো হ'ব 2 নম্বৰত আছে আমাৰ কি 7569ৰ বৰ্গমূল কিমান। গতিকে এই বৰ্গমূল উলিওৱাৰ এটা শ্বৰ্টকাট ট্ৰিক আছে, আমি ডাইৰেক্ট হৰণ কৰি ওলাব পাৰি। গতিকে মই ইয়াত শ্বৰ্টকাট ট্ৰিকটোৱে আলোচনা কৰিম, যিটোৰ সহায়ত আমি 5 ছেকেণ্ডৰ ভিতৰতে যেনেকুৱাই সংখ্যা নহওক কিয় আমি তাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰিম। নিয়মটো হ'ল 7569 আছিলে, আমি সোঁফালৰ পৰা 2টাকে জোৰ বনাই আহিব লাগে, আৰু যদি জোৰ নহয় তেতিয়াও চিন্তা নাই, এটা ছিংগুল ৰাখিলেই হ'ল এইফালে। এতিয়া জোৰ হৈছে বাৰু, এইফালৰ পৰা আমি জোৰ পাতি আহিছিলোঁ আৰু এইটো 2টা জোৰ হ'ল। প্ৰথমতে আমি চাব লাগিব যে 69 অৰ্থাৎ লাষ্টত কিমান আছে 9 আছে। গতিকে লাষ্টত 9 থকা কোনবিলাক সংখ্যাৰ লাষ্টত 9 থাকে। গতিকে আমি জানো যে 3 যদি এককৰ ঘৰত থাকে সেইবিলাক সংখ্যাৰো লাষ্টত কি ওলাব পাৰে 9 ওলাব পাৰে। আৰু এটা হ'ল যদি লাষ্টত 7 থাকে সেই সংখ্যাটোৰ কি হ'ব পাৰে 9 হ'ব পাৰে। গতিকে আমি ইয়াত অলপ এটা সিদ্ধান্ত ল'ব পাৰিম যে সংখ্যাটো এককৰ ঘৰত যিটো সংখ্যা থাকিব এইটো 3ও হ'ব পাৰে, এইটো আমাৰ 7ও হ'ব পাৰে।
এতিয়া আমাৰ লাগে দহকৰ গড়ৰ সংখ্যাটো আৰু এটা কথা মন কৰিবা যে ইয়াত যেহেতু 2 জোৰ হৈছে গতিকে বৰ্গমূলত কেইটা অংক থাকিব দুটা অংক থাকিব গতিকে আমি এটা পালো 3 হ'ব বা 7 হ'ব গতিকে আমি আৰু এটা নিৰ্ণয় কৰিব লাগে এতিয়া আমি বিচাৰি চাব লাগিব 75 কোন কেইটা সংখ্যাৰ বৰ্গৰ ওচৰত আছে অৰ্থাৎ 6 * 6 = 8 * 8 = 64 আৰু 9 * 9 মাজত কি আছে 81 গতিকে আমি 64 আৰু 81 ৰ মাজতে আমি কি পাম 75 টো পাম এটো চাব লাগে যে 75 টো কাৰ মাজত আছে গতিকে আমি দেখিলো 8 আৰু 9 ৰ মাজত আছে 8 ৰ বৰ্গ আৰু 9 ৰ বৰ্গ গতিকে ইয়াত আমি সদায় কি ল'ব লাগে সৰুটো ল'ব লাগে গতিকে আমি ইয়াত দেখিলো দহকৰ ঘৰত যেটো সংখ্যা হ'ব লাগে এটো 8 হ'ব পাৰে আৰু 9 হ'ব পাৰে গতিকে আমি হ'ব পাৰে গতিকে ইয়াৰ পৰা আমি সদায় কি ল'ম 8 ল'ম গতিকে আমি যেটো সংখ্যা আমি পাম আমি প্ৰথমতে এককৰ ঘৰত আমি দেখিলো 3 হ'ব পাৰে 7 হ'ব পাৰে বা দহকৰ ঘৰত 8 হ'ব পাৰে দহকৰ ঘৰত 8 হ'ব তাৰ পাছত চাব লাগে যে যেহেতু আমাৰ 8 হ'ব গতিকে 8 ৰ লগত 1 বঢ়াই পূৰণ কৰি দিব লাগে এই যেটো পাম আমি তাৰ লগত 1 পূৰণ কৰি দিম 8 9 গুণ কিমান হ'ল 72 72 গতিকে চাব লাগে 75 টো 7 এতিয়া 3 টো লম নে 7 টো লম এটো কথাটো থাকি গ'ল 8 টো আমাৰ কনফাৰ্ম হৈ গ'ল তেতিয়া কি হ'ব দেখিলো আমি 75 টো পূৰণ কৰাৰ পাছত ইয়াতকৈ কি হৈ গ'ল 75 ডাঙৰ গতিকে আমি ইয়াৰ পৰাও আমি ডাঙৰ সংখ্যাটো লম গতিকে আমাৰ কি হ'ব 3 কেনসেল এটো হ'ব 7 গতিকে আমাৰ উত্তৰটো হ'ব 87 গতিকে পূৰণ কৰি চাব পাৰা গতিকে এটো কৰাৰ আমি শৰ্টকাট ট্ৰিকটো কি গম পালো প্ৰথমতে দুটা নিৰ্ণয় কৰিব লাগে তাৰ পাছত দহকৰ গড়টো নিৰ্ণয় কৰিব লাগে দহকৰ গড়টো কেনেকে পূৰণ কৰি চাব লাগে যে মাজত আছে নে নাই আৰু সৰুটো ল'ব লাগে ইয়াত সৰুটো হ'ল ঠিক তেনেকে আমি আৰু কিছুমান সংখ্যাৰো আমি এই বৰ্গমূল নিৰ্ণয় কৰিব পাৰিম গতিকে মই আৰু দুটামান লিখি দিছো এইকিটা প্ৰেক্টিস কৰিলে নিয়মটো সহজতে বুজি পোৱা যাব 7 8 4 ইয়াৰ কি হ'ব জোৰটো এটো হ'ব ইয়াৰ পৰা কি কি আহিব 2 2 গুণ 4 অৰ্থাৎ 2 হ'ব পাৰে 8 8 গুণ 64 8 হ'ব পাৰে 2 হ'ব বা 8 হ'ব আৰু দহকৰ ঘৰত কিমান হ'ব ইয়াত আছে 7 7 কাৰ মাজত আছে 2 2 গুণ 4 আৰু 3 3 গুণ 9 2 আৰু 3 ৰ মাজত আছে গতিকে সৰুটো কি 2 গতিকে এটো হ'ব এককৰ দহকৰ ঘৰটো হ'ল 2 এতিয়া এককৰ ঘৰটো বিচাৰিব লাগে 2 হ'ব নে 8 হ'ব গতিকে আমি পূৰণ কৰিম 2 ৰ লগত 3 পূৰণ কৰিম 2 3 গুণ কিমান 6 গতিকে ডাঙৰটো হ'ব ডাঙৰটো কি 8 গতিকে দহকৰ ঘৰটো হ'ল 8 গতিকে এনেকে ত্ৰিভুজ এটা ত্ৰিভুজৰ ছবি দিয়া আছে এই ত্ৰিভুজটোত x আৰু y যেটোটা কোণ নিৰ্দেশ কৰিছে এই কোণ দুটা কিমান হ'ব গতিকে ছবিটো আমি ভালকে মন কৰিলে দেখিম যে ইয়াত এটা লাজ দিয়া আছে ইয়াত এটা লাজ দিয়া আছে অৰ্থাৎ এই বাহু দুটা সমান গতিকে আমি বুজিব লাগিব যে এটা সমদ্বিবাহু ত্ৰিভুজৰ কথা কৈছে গতিকে আমি জানো সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণ কেইটাও কি হয় সমান হয় অৰ্থাৎ x আৰু y কি হ'ব x = y হ'ব সমান হ'ব তাৰ পাছত আমি জানো যে এটা ত্ৰিভুজৰ ভিতৰত কিমান ডিগ্ৰী কোণ থাকে তিনিটা কোণৰ মান কিমান থাকে 180 ডিগ্ৰী গতিকে x + y মানে এইটো কোণ প্লাস এইটো কোণ আৰু এইটোৰো এনেকে চিন দি থকাৰ অৰ্থটো হ'ল এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী = 180 গতিকে আমি ইয়াৰ পৰা যেহেতু x আৰু y দুটা একেই গতিকে y ৰ জায়গাত আমি কি বহাই দিম x বহাই দিম গতিকে এটো x = 180 - 90 গতিকে কিমান থাকিব x থাকিব কিমান দুটা x হৈ যাব এফালে হ'ব 90 গতিকে x = কিমান হ'ব 90/2 অৰ্থাৎ x = 45 ডিগ্ৰী অৰ্থাৎ x ৰ মানটো আমি কিমান পালো 45 ডিগ্ৰী পালো তেন্তে y ৰ মানটো কিমান হ'ব 45 এ হ'ব কাৰণ দুটা সমান গতিকে আমাৰ উত্তৰটো হ'ব ইয়াত উত্তৰটো হ'ব আমাৰ
চি এটা চতুৰ্ভুজৰ চাৰিওটা কোণৰ মাপৰ সমষ্টি হ'ল কিমান হেতু আমি জানো ত্ৰিভুজৰটো কিমান আছিলে ত্ৰিভুজৰটো আছিলে 180 আৰু চতুৰ্ভুজ থাকিলে এটো কি হয় 360 ডিগ্ৰী তো মনত ৰাখিলেই হ'ল গতিকে এটা চতুৰ্ভুজৰ চাৰিওটা কোণৰ মাপ কিমান চাৰিওটা কোণৰ মাপ 360 ডিগ্ৰী যেডাল গ্ৰাফ দি দিয়া হৈছে গ্ৰাফত অকমান কিছুমান তথ্য দিয়া আছে আৰু তাৰ পৰা প্ৰশ্নটো কৰিছে গ্ৰাফত এই অক্ষৰটোত দিয়া আছে যে প্ৰাপ্ত নম্বৰ 40 পাইছে 50 60 70 80 এনেকৈ পাইছে আৰু এইফালে দিয়া আছে আমাৰ ছাত্ৰৰ সংখ্যা মানে কিমান জনে পালে অৰ্থাৎ 40 পালে কিমান জনে 3 50 পালে 4 জনে 60 পালে 2 জনে 70 পালে 5 জনে আৰু 80 পালে 1 জনে এতিয়া আহো প্ৰশ্নটোলে প্ৰশ্নটো হ'ল কিমান শতাংশ ছাত্ৰই 70 বা তাতকৈ বেছি নম্বৰ পাইছে গতিকে ইয়াত প্ৰশ্নটো অলপ ভালকে মন দিব লাগিব ইয়াত কি কৈছে 70 পালেও চলিব বা তাতকৈ বেছি পালেও হ'ব গতিকে 70 পোৱা আমাৰ গ্ৰাফত কোনটোৱে বুজাইছে এইটো আৰু 80 পোৱা কোনটো বুজাইছে এইটোৱে বুজাইছে গতিকে আমি এই দুটা কি কৰিব লাগিব এতিয়া দুটা একেলগ হ'ব কাৰণ এইখিনি আৰু এইখিনি এই দুটা তথ্যই আমাক কি দিছে যে 70 বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰৰ সংখ্যা দিছে গতিকে আমি ইয়াত দেখিলো 70 পাইছে কেইজনে 70 পাইছে 5 জনে আৰু 80 পাইছে কেইজনে 1 জনে গতিকে টোটাল আমাৰ কিমান হ'ল 6 জন গতিকে এই 6 জন আকৌ কিহত নিৰ্ণয় কৰিব দিছে শতাংশত নিৰ্ণয় কৰিব দিছে গতিকে আমি জানো শতাংশ কাৰ পৰা নিৰ্ণয় কৰে সদায় মুঠৰ ওপৰৰ পৰা টোটেলৰ পৰাহে শতাংশ নিৰ্ণয় কৰে গতিকে আমি টোটেল কিমান ছাত্ৰ আছিল ইয়াত হিসাব কৰি লও টোটেল হ'ল 40 পোৱা হ'ল 3 জন যোগ 40 পোৱা হ'ল 3 জন যোগ আৰু 50 পোৱা হ'ল 4 জন 60 পোৱা হ'ল 2 জন 70 পোৱা 5 জন আৰু 80 পোৱা 1 জন টোটেল আমাৰ কিমান হ'ল 3 4 7 7 2 9 9 5 14 14 1 15 গতিকে 15 জন মানুহৰ পৰা 6 জন মানুহে আমাৰ কিমান পালে 15 ৰ পৰা 6 জন মানুহে বা ছাত্ৰই 70 বা তাতকৈ বেছি নম্বৰ পাইছে গতিকে ইয়াৰ পাৰ্চেন্টেজটো উলিয়াই দিলেই হ'ল ইয়াৰ পাৰ্চেন্টেজটো কিমান হ'ব 6/15 ইনটু 100 গতিকে 2 ৰে কাটি দিলে 3 বাৰ এটো কাটি দিলে 3 ৰে কাটি দিলে 2 বাৰ এটো কাটি দিলে 5 বাৰ 5 ৰে আকৌ 1 কাটি দিলে 20 বাৰ গতিকে আমি কি পালো 2 ইনটু 20 ইকুৱেল টু 40 গতিকে আমি কি পালো যে 40% ছাত্ৰ ছাত্ৰই এই তথ্যৰ পৰা গম পালো যে 70 বা তাতকৈ বেছি নম্বৰ পাইছে এতিয়া প্ৰশ্নটো যদি এনেকৈ আহিলেহেঁতেন যে 70 বা তাতকৈ কম পোৱা সংখ্যাবিলাক তেতিয়া আমি কি কৰিলোহেঁতেন ইয়াৰ পৰা এইখিনি মান যোগ কৰি তেতিয়া পাৰ্চেন্টেজ ওলাই দিলোহেঁতেন 18 নম্বৰত আছে অপৰিমেয় সংখ্যাটো বাছি উলিওৱা অপৰিমেয় সংখ্যাটো বাছি উলিয়াব কৈছে গতিকে ইয়াৰ পৰা আমি দেখিব লাগিব যে অপৰিমেয় সংখ্যা কোনবিলাক এইকেইটা ডাইৰেক্ট আমি ৰুট থাকিলেই যে অপৰিমেয় হ'ব তেনেকুৱা কথা নহয় আমি হৰল কৰি চাব লাগিব যে ৰুট উঠি যায় নে নাই বা হৰলত যদি ৰুট নথকা হয় তেতিয়া আমি কৈ দিম এটো পৰিমেয় সংখ্যা গতিকে প্ৰথমতে আছে 5√2 ডিভাইডেড বাই √8 গতিকে আমি জানো √8 ক কেনেকৈ লিখিব পাৰি 5√2 ওপৰত আছিল তলত লিখিলো 2√2 গতিকে √2 কেনসেল হৈ গল মানে থাকিলে 5/2 গতিকে এটো কি হৈ গল পৰিমেয় হৈ গল গতিকে আমাৰ এটো উত্তৰ নহব বি নম্বৰটো চাও কি দিয়া আছে বি নম্বৰটো √25/5 দিয়া আছে তাৰ মানে এটো কি হৈ যাব √5 মানে 5 25 মানে 5 আৰু 5 কেনসেল হৈ গল 1 গতিকে এটো পৰিমেয় হৈ গল গতিকে সি টো আমি চাম সি দিয়া আছে কিমান 3√7 ডিভাইডেড বাই √28 গতিকে আমি এটো লিখিব পাৰো 3√7 মানে √4 ইনটু 7 গতিকে √4 যদি উলিয়াই দিও 3√7 হল আৰু যদি এটো উলিয়াই দিও তেতিয়া হ'ব 2√7 √7 কেনসেল গল 3/2 থাকিলে গতিকে এটো কি হৈ গল পৰিমেয় হৈ গল
গতিকে লাষ্টত আমাৰ এটা থাকিলে সেইটো হ'ল আমাৰ ডি নম্বৰটো যে 6√3/√2 গতিকে আমি তলত ৰুটটো আছে এইটো ওপৰৰ কাৰোবাৰ লগত কেনসেলো নাযায় অৰ্থাৎ এইটো কি হৈ যাব এটা পৰিমেয় অপৰিমেয় সংখ্যা হৈ যাব গতিকে এই প্ৰশ্ন মতে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ডি নম্বৰত কি দিয়া আছে যে 20 কিলোমিটাৰ পাৰ ঘণ্টা বেগত গৈ থকা গাড়ী এখনৰ 240 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব গতিকে ইয়াত কি দিয়া আছে আমি এটা লিখি ল'ব লাগিব ইয়াত দিয়া আছে v = 20 কিলোমিটাৰ পাৰ ঘণ্টা তাৰপাছত d ডিসটেন্স কিমান দিয়া আছে 240 কিলোমিটাৰ আৰু টাইম আমাক সুধিছে গতিকে আমি জানো সূত্ৰটো কি d = v * t গতিকে ইয়াৰ পৰা যদি আমি t উলিয়াব বিচাৰো তেন্তে কি হ'ব d/b অৰ্থাৎ d/b মানে ডিসটেন্স হ'ল 240 আৰু আমাৰ v ৰ মান হ'ল 20 গতিকে কেনসেল গ'ল 2 ৰে হৰণ কৰিলে 12 গতিকে এটো হ'ল সময়টো হ'ব 12 ঘণ্টা গতিকে শুদ্ধ উত্তৰটো হ'ব বি ইয়াত আমাৰ অন্তিমটো প্ৰশ্ন দিয়া আছে শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে প্ৰথম বিকল্পটো কি দিয়া আছে যে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা 2 নম্বৰ বিকল্পটো দিয়া আছে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা 3 নম্বৰটো দিয়া আছে সংখ্যা ৰেখা এডালত সকলোবোৰ বাস্তৱ সংখ্যা প্ৰদৰ্শিত কৰিব পাৰি বা কৰিব পৰা যায় গতিকে আমি এটা অলপ ভালকে বুজি লও কি আমি জানো স্বাভাৱিক সংখ্যা মানে হ'ল 1 ৰ পৰা আৰম্ভ কৰি যিবিলাক সংখ্যা এবিলাক হ'ল স্বাভাৱিক সংখ্যা n = এটো ডট ডট বাঢ়ি গৈ থাকিব w = কি 0 ৰ পৰা আৰম্ভ কৰি 1 2 3 4 5 এনেকে গৈ থাকিব গতিকে এই দুটাৰ পৰা কোনটো হসা কোনটো মিছা চাই লও এতিয়া সকলোবোৰ স্বাভাৱিক সংখ্যা গতিকে এই সকলোবোৰ এই পূৰ্ণ সংখ্যাৰ গোটটোত আছে নে গোটেইকেইটা আছে 1 ৰ পৰা আৰম্ভ হৈছে ইয়াতটো দেখোন এইখিনি হ'ল আমাৰ n স্বাভাৱিক সংখ্যা গতিকে আমি প্ৰথমটো কি ক'ব পাৰো যে সকলোবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় ঠিক আছে ঠিক তেনেকে তাৰ পাছৰটো চাও সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে অৰ্থাৎ এই গোটেইখিনি স্বাভাৱিক সংখ্যা আমাৰ এইটো লাইনত আছে নেকি বিচাৰি চাও আমি দেখিলো 1 ৰ পৰা আৰম্ভ কৰি এইখিনি হয় বাৰু কিন্তু শূন্যটো এই পূৰ্ণ সংখ্যাৰ লিষ্টত নাই গতিকে শূন্যটো পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয় গতিকে আমি দেখিলো 3 নম্বৰটো ভুল ঠিক তেনেকে আমি 3 নম্বৰ অপচনটো চাও আমি এটো জানো যে সংখ্যা ৰেখা এডাল কি কৰে সকলোবোৰ বাস্তৱ সংখ্যাই প্ৰদৰ্শিত কৰে গতিকে এই 3 নম্বৰটো আমাৰ কি হ'ল শুদ্ধ গতিকে আমি দেখিলো যে 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ গতিকে এই বিকল্পটো আমাৰ কেই নম্বৰত আছে যে 1 আৰু 2 শুদ্ধ 3 অশুদ্ধ এটো ভুল 1 আৰু 3 শুদ্ধ আৰু 2 নম্বৰটো অশুদ্ধ গতিকে এইটোৱে মানিছে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ বি 1 আৰু 3 শুদ্ধ আৰু 2 নম্বৰটো অশুদ্ধ গতিকে বন্ধুসকল যদি আপোনালোকে এই ভিডিওৰ পৰা অলপ হলেও উপকৃত হৈছে তেন্তে নিশ্চয় কমেন্টত জনাব কমেন্টত জনালেহে আমি পৰৱৰ্তী ভিডিওবিলাক বনাবলৈ চেষ্টা কৰিম আৰু অলৰেডি আমাৰ বিজ্ঞান আৰু ইংলিছৰ প্ৰেক্টিছ শীট বনাই থোৱা হৈছে গতিকে যদি অলপ উপকৃত হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন আমি পৰৱৰ্তী সময়ত এই বাকি প্ৰেক্টিছ শীট বিলাক আপলোড কৰি গৈ থাকিম গতিকে সকলোকে বেষ্ট অফ লাক ভালকে পঢ়া শুনা কৰক এই কামনাৰে আজিলৈ বিদায় লৈছো নমস্কাৰ